এই অনুষ্ঠানটি হৈছে আমাৰ অভিজ্ঞানম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বাৰ্ষিক অনুষ্ঠান। আমি প্ৰতি বছৰে স্কুল এষ্টাব্লিছমেণ্ট কৰাৰ পিছৰ পৰাই প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত যিখিনি নিহিত হৈ থকা তেওঁলোকৰ প্ৰতিভা, সেই প্ৰতিভাখিনি যাতে বিকাশ কৰিব পাৰোঁ আৰু তেওঁলোকে যাতে সেইখিনি প্ৰতিভা আমি উলিয়াই আনিব পাৰোঁ, সেইকাৰণে আমি প্ৰতি বছৰে নৃত্য গীতৰ মাজেৰে বিভিন্ন অনুষ্ঠান আয়োজন কৰোঁ। আৰু এই বছৰৰ আমাৰ এই অনুষ্ঠানটোৰ নাম আমি ৰাখিছোঁ ইউফৰিকা। ইউফৰিকা মানে গ্ৰেটনেছ। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ প্ৰতিভাৰ বিকাশ কৰি মহান হ'বলৈ আগবঢ়াই নিবৰ কাৰণে ইয়াৰ অৰ্থটো হ'ল সেইটো। কিন্তু এই বছৰৰ আমাৰ অনুষ্ঠানটো এটি ব্যতিক্ৰমী অনুষ্ঠান, কাৰণ এই বছৰ আমাৰ আচলতে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত আমি মানসিকভাৱে ছাত্ৰ ছাত্ৰীয়ে হওক বা আমাক শিক্ষক শিক্ষয়িত্ৰীসকল আমি কোনেও প্ৰস্তুত নহয় যে আমি কিবা এটা অনুষ্ঠান আয়োজন কৰিম বা ফূৰ্তি ফাৰ্তা কৰিম, তেনেকুৱা আমাৰ ভাৱ নাই। কিন্তু ছাত্ৰ ছাত্ৰীসকলে যিহেতু বহুত আশা কৰে আৰু আমিও মনে প্ৰাণে আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি আয়োজন কৰিম বুলি ভাবি আছিলোঁ। গতিকে এই অনুষ্ঠানটি, আজিৰ অনুষ্ঠানটি আমি তেখেতলৈ উৎসৰ্গা কৰিছোঁ। চ' জুবিন গাৰ্গৰ উৎসৰ্গা কৰাৰ বাবে অনুষ্ঠানটিৰ নাম ৰাখিছোঁ ইউফৰিকা 2025-26 আ ট্ৰিবিউট টু জুবিন গাৰ্গ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ষ্টাৰ্টিং ফ্ৰম প্ৰিপেৰেটৰীৰ পৰা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে আজি যিখিনি অনুষ্ঠান ইয়াত কৰিব, যিখিনি প্ৰদৰ্শন কৰিব, যিখিনি নাচ গান তেওঁলোকে কৰিব, সকলোখিনি আমি জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ ওপৰত কৰিছোঁ, যাতে তেখেতৰ সৃষ্টিৰাজিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ধৰণে বুজি পায়। আৰু তেখেতক যিহেতু আমি সোঁৱৰিবলৈ বিচাৰিছোঁ, গতিকে আজি ইয়াত আৰু কোনো বেলেগ নাচ গান বা একো আমি অনুষ্ঠান কৰা নাই। প্ৰতিটো অনুষ্ঠান, প্ৰতিটো প্ৰগ্ৰাম আমি তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু এনে এগৰাকী মহান শিল্পীৰ মানে অনুষ্ঠান বা তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত নৃত্য প্ৰদৰ্শনে হওক বা গানটো গোৱা ইমান সহজ নহয়। তথাপিও আমি যৎপৰো নাস্তি চেষ্টা কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও চেষ্টা কৰিছে, তেওঁলোকৰ 100% দিছে আৰু অনুষ্ঠানটি আমি সাফল্যমণ্ডিত কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু খুব আৱেগিক হৈছোঁ আমি আচলতে। তেওঁৰ একদম জন্মৰ পৰা তেখেতৰ শেষৰ দিনটোলৈকে আমি প্ৰতিটো বস্তু আমি অনুষ্ঠান আকাৰে আমি কৰি আজি ৰাইজৰ আগত মানে আমাৰ অভিভাৱক অভিভাৱিকা বা অতিথিসকলৰ আগত প্ৰদৰ্শন কৰিব ছাত্ৰ ছাত্ৰী আৰু কৰি গৈছে। কৰিছিলোঁ আচলতে প্ৰথমতে ৰাতিপুৱা আমাৰ আয়োজন কৰা হ'ল সৰু কণসকলৰ প্ৰি প্ৰাইমেৰী আৰু প্ৰাইমেৰী। তেওঁলোকৰ অনুষ্ঠানত আহিছিলে আমাৰ স্থানীয় চোনচালি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মানসী বৰুৱা ৰাজখোৱা বাইদেউ। আৰু এতিয়া আমি পিছৰ অনুষ্ঠানটো আমাৰ ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে উচ্চ শাখাৰ ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে কৰিছোঁ। আৰু ইয়াত আমি আজি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ চন্দ্ৰপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ মহোদয় শ্ৰীযুত দীপক নাৰায়ণ দত্ত ছাৰ। তেখেতে আহি আমাক বহুমূলীয়া ভাষণেৰে ইতিমধ্যে আমাক যথেষ্ট উৎসাহিত কৰি থৈ গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।